গুড মৰ্নিং এভৰিৱান আপোনালোকে নিশ্চয় অসম পুলিচৰ ABUB পাছ কৰি এতিয়া ৰিটেন টেষ্টৰ বাবে অপেক্ষা কৰি আছে বিশেষকৈ আপুনি পৰীক্ষা দিব পাৰিবনে নোৱাৰে সেইটোৰ ওপৰত আপোনালোকে কনফিউজন ভিডিওটোৰ আৰম্ভণিতে আপোনালোকৰ বাবে কেইটামান কোৱেশ্চন আছে আপোনালোকে প্লিজ কমেন্টত আপোনাৰ যেটো মন্তব্য আছে সেইটো জনাব প্ৰথম কথাটো হ'ল মোৰ ফালৰ পৰা আপোনালোকক এটা ৰিকুৱেষ্ট আপোনালোকে কাট অফৰ কথা একেবাৰে নাভাবিব আপোনালোকে কষ্ট কৰিছে ফিজিক্যাল টেষ্ট পাস কৰিছে গতিকে আপোনালোকে যদি ৰিটেন টেষ্টত বহিব পায় তেতিয়াহলে আপোনালোকে যদি নপঢ়ে তেতিয়াহলে আপোনালোকৰ লস আৰু যদি আপোনালোকে যিমানে নাম্বাৰ পাইছে কিয় আপোনাৰ কাট অফত আহক বা নাহক আপুনি যদি ভালকে পঢ়ে তেতিয়াহলে আপোনালোকৰ নিশ্চয় লাভ হ'ব কাৰণ আপোনালোকে পিছত ধৰি কিবা নহয় কিবা এটা পৰীক্ষাত পাস কৰাৰ বাবে আপোনালোকৰ অলপ হলো সুবিধা হ'ব মোৰ ফালৰ পৰা হ'ল এইটো আপোনালোকৰ বাবে ৰিকুৱেষ্ট এতিয়া মই আপোনালোকক এটা কোৱেশ্চন কৰিব বিচাৰিছো মানে যদিহে আপোনালোকক এনেকুৱা এটা এপ প্ৰভাইড কৰো যত নেকি 5000 তকৈ অধিক কোৱেশ্চন আছে অসম পুলিচৰ ABUB ৰিলেটেড পৰীক্ষা ৰিলেটেড সকলো সাবজেক্টৰে আৰু আপোনালোকে একেবাৰে কম পইচাত মানে বহুত কম পইচাত ভাবিব নোৱাৰা পইচাত আপোনালোকে পাব যদি লাগে তেতিয়াহলে আপোনালোকে কমেন্টত জনাব যে আপোনালোকে ইম্পৰ্টেন্ট কোৱেশ্চন যেহেতু মই সেই কোৱেশ্চনবোৰৰ পৰা নিজে এবাৰ পৰীক্ষা ক্ৰ্যাক কৰিছো অসম পুলিচৰ বাকি ফিজিক্যালটো বেলেগ কথা আপোনালোকে চাগে মোক বহুতবাৰ আপোনালোকে ফলো কৰিছে SSC 4 বাৰ এতিয়ালৈকে পাস কৰিলো বাকি যি নহক মই আপোনালোকক খুদিছো আপোনালোকে কমেন্টত জনাব এতিয়া অসম পুলিচৰ ৰিটেন টেষ্টৰ কাৰণে আপডেট আপোনালোকে নিশ্চয় পাই আছে যেতিয়া আমাৰ মামাই কৰবাত যায় তেতিয়া বহু লৰাই কেমেৰাটো উলাই বহু কোৱেশ্চন খুদে তাৰে ভিতৰত অসম পুলিচে এটা ট্ৰেন্ডিং কোৱেশ্চন সেই কোৱেশ্চনটোৰ এনসাৰ এইবাৰ বেলেগকে আপোনালোকে বেলেগ জায়গাত পাব কাৰণ চাব মই আপোনালোকক কও ফিজিক্যালৰ ডেট ডাইৰেক্ট ক'ব নোৱাৰি কিন্তু ৰিটেন টেষ্টৰ ডেট আপোনালোকে এইখিনিৰ ভিতৰতে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব কৰবাত যদি ফেব্ৰুৱাৰী ক'ব কৰবাত মাৰ্চ ক'ব কিন্তু আপোনালোকে এপইন্টমেন্ট মে 10 তাৰিখৰ আগত পাব মে 10 তাৰিখৰ আগত এপইন্টমেন্ট পাই মানে আপোনালোকৰ ৰিটেন টেষ্ট ক্লিয়াৰ হ'ব লাগিব ইতিমধ্যে ফিজিক্যাল টেষ্ট কামাণ্ডৰ বাবে চলি আছে বাকি ফিজিক্যাল টেষ্ট ABUB হৈ গল এই ফিজিক্যাল টেষ্ট খিনিত যাৰ যিমান নাম্বাৰ আছে তেওঁলোকৰ ভিত্তিত 5 জনকে ৰিটেন টেষ্ট দিব পাব আৰু সেই ৰিটেন টেষ্ট দিয়াৰ পিছত আপোনালোকে ভাইবা দিব পাব গতিকে ৰিটেন টেষ্টটো ইমানো বেছি লম্বা প্ৰসেছত নাযায় এইটো হল ডিসেম্বৰৰ মাহ আপোনালোকে ডিসেম্বৰৰ মাহ বাদ দিয়ক ডিসেম্বৰত এক্সাম নহয় জানুৱাৰীত এক্সাম নহয় ফেব্ৰুৱাৰী লাষ্টৰ ফালে নহলে মাৰ্চৰ মাজৰ ফালে এইখিনিৰ ভিতৰত আপোনালোকৰ ৰিটেন টেষ্টটো হ'ব কাৰণ ভাইবা টেষ্টটো আপোনালোকৰ ল'ব লাগিব দুজনকে লৰাক মাতিব মানে মেৰিট লিষ্টৰ আগত আকৌ এখন লিষ্ট মাৰিব তাৰে ভিতৰত দুজনে আকৌ ভাইবা দিব পাব মানে মাৰ্চত যদি এক্সাম হৈ যায় মাৰ্চৰ লাষ্টৰ ফালে যদি ৰিজাল্ট দিয়ে এপ্ৰিলত আপোনালোকৰ ভাইবাটো চলিব এপ্ৰিলৰ বহু কেইদিনে ভাইবা চলে গতিকে এপ্ৰিলৰ ফাৰ্ষ্ট উইকৰ পৰা চলিলে লাষ্টত শেষ হ'ব আৰু এপ্ৰিল মেৰ 1 তাৰিখ 2 তাৰিখে যদি ৰিজাল্ট দিয়ে ফাৰ্ষ্ট উইকতে ৰিজাল্ট দি দিয়ে ডাইৰেক্ট এপইন্টমেন্ট পাই যাব মানে আপোনালোকে মে 10 তাৰিখৰ পিছত জয়নিং কৰিব পাৰিব অসম পুলিচৰ সপোনবোৰত যাৰ যি পোষ্ট আছিল এতিয়া যিখিনি লৰাই যি নাম্বাৰ পাইছে আপোনালোকে সেই নাম্বাৰৰ ওপৰত ভিত্তি কৰি আপোনালোকে এক্সামত বহিব পাৰিবনে নোৱাৰে সেইটো নাভাবিব মোৰ ফালৰ পৰা আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকে জাস্ট পঢ়ক আৰু এনেকে পঢ়ক জানো আপোনালোকৰ যদি নাম আহে আপোনাতকে বেছি পোৱা নাম্বাৰ পোৱা লৰাজনো আপোনাতকে পিছত থাকি যায় সেইটো হল মোৰ ফালৰ পৰা আপোনালোকৰ ৰিকুৱেষ্ট চান্স দুবাৰ নাপায় কিন্তু যেনেকে এডমিট আহিলে ৰানিং কৰিম বুলি ভাবি থকা হেনিয়ে ফেল কৰি আহিব লগা হয় তেনেকে কাটঅফত আহিলে পঢ়িম বুলি ভাবি থকা লৰাখিনিৰ বাবে পৰীক্ষাটো ক্ৰ্যাক কৰাটো ইজি নহব বৰ্তমান জামানাটো কম্পিটিশনৰ তাগৰা কম্পিটিশন হ'ব গৈ আছে ভিডিওটো সকলোকে শেয়াৰ কৰি দিব আৰু আপোনালোকে কমেন্টত জনাব যে আপোনালোকক লাগে নে নালাগে তেনেকুৱা এটা এপ সকলোকে শেয়াৰ কৰিব নাপাৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিব টেলিগ্ৰামত গৈ আপোনালোকে জয়েন হৈ লৈ সকলো কোৱেশ্চন আনসাৰ পাই থাকিব সকলোকে শেয়াৰ কৰি দিয়ক আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।